নিশ্চয়কৈ চাওক, কাৰণ অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি জীৱনদায়িনী ঔষধলৈকে সকলোতে এতিয়া বজাৰত দাম বাঢ়িছে আৰু যাৰ বাবে ইতিমধ্যে দেখা পোৱা গৈছে গ্ৰাহক যথেষ্ট অস্বস্তিত পৰিছে। আৰু ইয়াত আটাইতকৈ ডাঙৰ কথা হৈছে যে ৰাসায়নিক সাৰৰ সংকটত আহিছে সমগ্ৰ দেশ, কাৰণ আৰু বিভিন্ন সাৰসমূহৰ দাম ইতিমধ্যে বৃদ্ধি পাইছে, কীটনাশক ঔষধৰ দাম বৃদ্ধি পাইছে, যাৰ বাবে কিন্তু কৃষকসকল যথেষ্ট বিমূৰত পৰা দেখা পোৱা গৈছে। আৰু এই মুহূৰ্তত আমি যোৰহাটৰ এগ্ৰিকালচাৰ ছাৰ্ভিচ নামৰ এখন বিশেষ ব্যৱসায় প্ৰতিষ্ঠানত আছোঁ, য'ত সাৰ আৰু কীটনাশক ঔষধৰ ব্যৱসায় কৰা হয়। আৰু এই প্ৰতিষ্ঠানটোৰ যি স্বত্বাধিকাৰী আছে তেখেতৰ লগতো আমি কথা পাতিব বিচাৰিম যে কেনেধৰণে সাৰৰ দাম বাঢ়িছে বা কীটনাশক ঔষধৰ সংকটত আহিছে, যিহেতু এই মুহূৰ্তত কেঁচা চাহপাতৰ বতৰ বা খেতিৰ ছিজন, কঠীয়া পৰাৰ ছিজন হৈছে, কঠীয়া পৰা বতৰ, আৰু সেই বতৰতে এনেধৰণে যদি ৰাসায়নিক সাৰৰ দাম বৃদ্ধি পায় বা কীটনাশক ঔষধৰ সংকটত আহে তেনেহ'লে যথেষ্ট বিমূৰত পৰিব কৃষক ৰাইজ বা বিভিন্ন লোকসকল। আৰু সেইবাবে কেনেধৰণে গোটেই সমগ্ৰ ব্যৱস্থাটো হৈছে সেই কথা জানিবৰ বাবে এই মুহূৰ্তত মই এগ্ৰিকালচাৰ ছাৰ্ভিচৰ স্বত্বাধিকাৰী তন্ময়ৰ লগত উপস্থিত আছোঁ। তন্ময়, যিহেতু ৱাৰৰ কাৰণে হৰমুজ প্ৰণালী ইতিমধ্যে যথেষ্ট খেলি মেলি হৈ গৈছে, বন্ধ হৈ পৰাৰ আশংকা হৈ পৰিছে, যাৰ বাবে দেখা পোৱা গৈছে বাহিৰৰ পৰা যিসমূহ সাৰ আহে সেই সাৰখিনিৰ ক্ষেত্ৰত যথেষ্ট দামৰ তাৰতম্য হৈছে, লগতে সাৰ কমি যোৱা এটা আশংকা কৰা হৈছে। কেনেধৰণে ব্যৱস্থাটো হৈছে, কি হৈছে? নাই, ভাৰতবৰ্ষত এতিয়া সাৰ বুলি ক'লে এইটো ভাৰত চৰকাৰৰ অধীনত ছাবচিডি থকা এক সামগ্ৰী হয়। তো গতিকে ইয়াৰ এতিয়া যিটো মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধি মানে বহুত সংখ্যক নিৰ্ভৰ কৰে টোটেলি, কাৰণ যিহেতু আমি সাৰৰ বুলি ক'লে মানে ইউৰিয়া সাৰ আছে, DAP আছে, MOP আছে, যিটো আমি সৰ্বসাধাৰণে মিউৰেট অফ পটাছ MOP বুলি কওঁ, সম্পূৰ্ণৰূপে ভাৰতলৈ ইম্পৰ্ট হৈ আহে। ভাৰতত ইয়াৰ কোনো চ'ৰ্চ নাই। মৰক্কো, জৰ্ডান, এনেকুৱা ৰাছিয়া, এনেকুৱা ধৰণৰ দেশৰ পৰা ইম্পৰ্ট হৈ আহে। তো এতিয়া যিহেতু হৰমুজ প্ৰণালী বন্ধ হোৱাৰ কাৰণে যথেষ্ট সংখ্যা মানে কি নাটনি, কৃত্ৰিম নাটনি এক মানে দৃশ্য আমি দেখিবলৈ পাইছোঁ। তাৰ উপৰিও ছাবচিডি, যিহেতু ভাৰত চৰকাৰে আজিৰ দিনতো ছাবচিডি যিটো ৰাখিছিলে ছাবচিডি ছেমেই আছে, ছাবচিডিৰ কোনো সলনি হোৱা নাই। কিন্তু যিহেতু মূল্যবৃদ্ধি মানে এখন বিশ্বত এক মূল্যবৃদ্ধি হেৰি হৈছে, আজি আমাৰ ভাৰতৰ ধৰি লওক মাৰ্কিন ডলাৰৰ তুলনাত যথেষ্ট হ্ৰাস পৰিছে। তো গতিকে তাৰ প্ৰভাৱো সাৰত পৰিছে। বহুতখিনি সাৰ যি আমাৰ ইম্পৰ্ট হৈ আহে তাৰ মানে বহুত শতাংশই মানে মূল্য বৃদ্ধি হৈছে। তাতোতকৈ আগন্তুক দিনত আমি এই চিন্তাৰ মানে বিষয় হৈছে যে কৃত্ৰিম নাটনি হোৱা। এতিয়া আগন্তুক দিনত এতিয়া আমাৰ শালি খেতিৰ সময়, আৰু আমি এইফালে চাহ উদ্যোগৰ ফালৰ পৰা যদি চাওঁ, যিখিনি আমাৰ মানে ক্ষুদ্ৰ চাহ খেতিয়ক আছে তেওঁলোকৰ কাৰণেও এক মানে চিন্তা কৰিবলগীয়া এক হেৰি হ'বগৈ, কাৰণ নাটনি হ'লে বা মূল্য বৃদ্ধি হ'লে তেওঁলোকৰ ওপৰতো এক বোজা পৰিব। কোনবিলাক সাৰৰ এতিয়া দাম বৃদ্ধি পাইছে আগৰ তুলনাত? আগৰ তুলনাত আমাৰ আজিৰ ডেটত ইউৰিয়া দাম কোনো হেৰি হোৱা নাই, একেই আছে। গভৰ্ণমেণ্টে ছাবচিডি যি ৰাখিছিলে, যিহেতু ইউৰিয়া উৎপাদন আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে হয়, বহুতখিনি প্লাণ্ট আছে, তাত কোনো মূল্য বৃদ্ধি হেৰি পোৱা নাই। কিন্তু যিহেতু আমি মিউৰেট অফ পটাছ, সৰ্বসাধাৰণে MOP বুলি আমি যিখিনি কোৱা যায়, MOP বা DAPও বহুতখিনি মানে ইম্পৰ্ট হৈ আহে। MOP ভাৰতবৰ্ষলৈ সম্পূৰ্ণৰূপে 100% মানে ইম্পৰ্ট হৈ আহে। তো তাত আপোনাৰ মূল্য বৃদ্ধিৰ যথেষ্ট হেৰি দেখা গৈছে। আজি যোৱা 3-4 মাহৰ ভিতৰত যদি আমি চাবলৈ যাওঁ, মোটামুটি পাৰ মেট্ৰিক টনত যদি আমি চাবলৈ যাওঁ, তুলনা কৰিবলৈ গ'লে প্ৰায় 4,000, 4,500 প্ৰতি মেট্ৰিক টনৰ আমি মূল্য বৃদ্ধি দেখিবলৈ পাইছোঁ। এনেধৰণে দেখিবলৈ পোৱা গৈছে যে সাৰৰ বজাৰত এতিয়া জুই লাগিছে, কাৰণ হৰমুজ প্ৰণালীৰ বাবে ইতিমধ্যে যিসমূহ সাৰ বাহিৰৰ পৰা অনা যায় সেই সাৰসমূহৰ একাধিক্ৰমে দাম বৃদ্ধি পাইছে। কীটনাশক ঔষধৰ কথা আমি পাতিবলৈ থাকিলে, কীটনাশক ঔষধৰ কি ধৰণৰ প্ৰভাৱ পৰিছে? কীটনাশক ঔষধৰো যথেষ্ট প্ৰভাৱ পৰিছে, কাৰণ বহুতো আমাৰ ভাৰতবৰ্ষত এতিয়া মানে কি কীটনাশকৰ যিখিনি মেটেৰিয়েল আমি কওঁ, সেইখিনি বিশেষকৈ চাইনাৰ পৰা আমাৰ বহুতখিনি ইম্পৰ্ট হৈ আহে। আজি যোৱা ফেব্ৰুৱাৰী মাহ ধৰি পেলাই চাইনাৰ পৰা কোনো ধৰণৰ ইম্পৰ্ট হোৱা নাই। চাইনাই টোটেলি এক্সপৰ্ট বন্ধ কৰি দিলে। আৰু তাৰ কাৰণে কি হৈছে, ভাৰতত যথেষ্ট মূল্য বৃদ্ধি হৈছে। বিশেষকৈ আমি এতিয়া প্ৰথমে দেখিবলৈ যোৱা যিখিনি হাৰ্বিচাইড বুলি কওঁ, সেই হাৰ্বিচাইড ছেগমেণ্টত যিখিনি মানে আমাৰ ঘাঁহ মৰা বা ঔষধ বুলি কোৱা যায়, প্ৰথমে সেইটো মানে ছেগমেণ্টত আমি দেখিছোঁ মূল্য বৃদ্ধি যথেষ্ট হোৱা হয়। আৰু 2 নম্বৰ কথা হ'ল, ইয়াৰ লগতে যিখিনি পেকেজিং কৰিবলৈ যিটো আমাক মেটেৰিয়েল লাগে, পলিমাৰ্ছ বুলি যিটো কওঁ, এতিয়া বিশ্বতে গোটেইখনতে পলিমাৰ এটা শ্বৰ্টেজ হৈ আছে, কৃত্ৰিম নাটনি এটা হৈ আছে পলিমাৰ্ছৰ। সেই পলিমাৰ নাটনিৰ কাৰণে কি হৈছে, বহুতো আপোনাৰ পেকেজিং মেটেৰিয়েলৰ যোগান ধৰিব পৰা নাই বহুতো মেনুফেকচাৰিং কোম্পানীয়ে, যাৰ বাবেও আপোনাৰ মূল্য বৃদ্ধি এক মানে হেৰি দেখা গৈছে। আজিৰ তুলনাত চাবলৈ গ'লে মোটামুটি আমি যোৱা 2 মাহে যদি চাবলৈ যাওঁ, প্ৰায় 10 পৰা 15% মানে মূল্য বৃদ্ধি আমি দেখিবলৈ পাইছোঁ। এনেধৰণে যদি হৈ থাকে অকল অসমতে নহয়, সমগ্ৰ দেশতে নহয়, সমগ্ৰ বিশ্বতে প্ৰভাৱ পৰিব। সমগ্ৰ বিশ্বতে এই প্ৰভাৱ পৰিব, অকল আজি অসমত বুলিয়ে নহয়। সাৰ বুলি ক'লে মই যিহেতু আগেও কৈছোঁ, এইটো ভাৰত চৰকাৰৰ অধীনত ছাবচিডি থকা এই সামগ্ৰীটো এই গোটেই ভাৰতবৰ্ষতে মানে প্ৰভাৱ পৰিব, অকল আমাৰ অসম বুলিয়ে নহয়, আৰু অকল ভাৰততে বুলিয়ে নহয়, আজি মানে আপোনাৰ এখন গোটেই বিশ্বতে ইয়াৰ প্ৰভাৱ পৰিব। তথাপিতো মানে আমি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া
নেতৃত্বত তাৰমানে আমি ধন্যবাদ জ্ঞাপনে কৰিব লাগিব যে আমাৰ আজিৰ দিনতো ভাৰতৰ তাৰমানে টোটেল বাজেটত ডিফেন্সৰ পিছতে ছাবচিডি অফ ফাৰ্টিলাইজাৰ যিটো সেই মানে কৃষি হেৰি মানে দৃষ্টি তেওঁলোকে হেৰি ৰাখি পেলাই ছাবচিডি অফ ফাৰ্টিলাইজাৰটো এতিয়াও তেওঁলোকে বাজেটত প্ৰায় এনুৱেলি 55,000 কোটি টকাৰ যিটো মানে হেৰি তেওঁলোকে ধৰি ৰাখিছে যিভাৱে ভাৰতত আজিৰ দিনতো মই ভাবোঁ যে আমাৰ মানে বেলেগ দেশৰ তুলনাত আমি এতিয়াও মানে বহুতো ষ্টেবল প্ৰাইজৰ হেৰিতে আছোঁ এতিয়াও হয় দেখা পোৱা গৈছে পৰমানন্দ বৰুৱা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সন্দৰ্ভত যোৰহাটৰ পৰা সবিশেষ তথ্যখিনি আমাক জনোৱাৰ বাবে